যিহেতু সমগ্ৰ অসমত পিকনিকৰ উৎপাত চলি আছে সেইকাৰণে ময়ো আহি গলি দক তপাতলি পিকনিক স্পটত কেইটামান নমুনাৰ লগত নমুনা বুলি ক'লো যে এতিয়া কমেণ্টত উল্টা মোকে নমুনা বুলি ক'ব চাবচোন যিহেতু ব্ৰেকফাষ্টৰ নামত চবে দেৰিকে হ'লেও মানে ব্ৰেড বাটাৰ কণী তেনেকেতো খায়েই আমিনো নিয়মটো কিয় ভাঙো পিকনিক এটাত সকলোকে নিৰ্দিষ্ট এটা কাম দিয়া যায় কিন্তু মোক অকল টেঙা স্পেচিয়েলিষ্ট বুলিহে লৈ যায় পিকনিকত কাৰণ মোৰ হাতত বোলে কিবা যাদু আছে এই ব্ৰেকফাষ্টটো ক'ব গ'লে নামতহে ব্ৰেকফাষ্ট কিন্তু হয় লাঞ্চ আৰু লাঞ্চটো ডিনাৰো হৈ যাব পাৰে কিন্তু গেৰাণ্টি নাই তপাতলি পিকনিক স্পটত কিন্তু প্ৰথমবাৰ বাবে আহি ভালে লাগিছে কিন্তু কোনো উৎপাত হাই কাজিয়া নাই অকল খা আৰু খা তাৰে মাজত মই লৈ অহা নমুনা কেইটাই এনেকুৱা কিছুমান দৃশ্য দেখাই ন মই হাঁহুৱে নে কান্দো একদম চিন্তাত পৰি যাওঁ মানুহকেইটা যি হওক আমাৰ খানা কিন্তু একদম টপ ক্লাছ দে ধৰিব পাৰিছে নে এয়া কি মাংস ভাবকচোন এই বেডশ্বীটখন যে পুনৰ পাৰি আছো ভাত খোৱাৰ কাৰণে নহয় তাৰে আগত এটা স্পেচিয়েল কাম থাকে এই খুদাই মাংস খোৱা মই বাৰু মাংসটো অলপ কমকে খালো কাৰণ বেছিকে খালে মোৰ ভাতটো পেটত নোযোৱা এটা স্বভাৱ আছে ৰ'ব আমাৰ আইটেম কি আছে দেখুৱাই নাই নহয় কি খাব কওক ভাত পোলাও হাঁহৰ মাংস ব্ৰইলাৰ মাংস পনীৰ সালাড বেঙেনা ফ্ৰাই উইথ ক্ৰীম ইহঁতে কিন্তু পুৰা দবাইছে খা তো সেয়াই আৰু